নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো আজি ৰাজ্যত পুনৰ ভোটযুদ্ধ 5 সমষ্টিৰ উপ নিৰ্বাচনক লৈ ৰাজ্যজুৰি ব্যাপক চৰ্চা ৰাজ্যৰ 5টা সমষ্টিত দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা ভোটাৰৰ লানি নিচিগা শাৰী আৰু পুৱাই ওলাই আহিছে ভোট দিবলৈ 5 সমষ্টিৰ ভোটাৰসকল ওলাই আহিছে নিজ নিজ প্ৰাৰ্থী বাছনি কৰিবলৈ আৰু 5 সমষ্টিৰ প্ৰাৰ্থীৰ ভাগ্য আজি বন্দী হ'ব ইভিএমত সবিশেষ এনি টকছৰ দৰ্শকক জানাইছো গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ 5 সমষ্টিত ভোটযুদ্ধ ইভিএমত বন্দী হ'ব 5 সমষ্টিৰ প্ৰাৰ্থীৰ ভাগ্য পুৱাৰ পৰাই ভোট কেন্দ্ৰসমূহত ৰাইজৰ লানি নিচিগা ভিৰ দেখিবলৈ পোৱা গৈছে ভোট দিবলৈ ওলাই আহিছে ৰাইজ পুৱাৰ পৰাই তেওঁলোকে শাৰী পতা পৰিলক্ষিত হৈছে বিহালী সিডলি সাবগুৰি বঙাইগাঁও ঢলা এই 5 সমষ্টিত ভোট দিবলৈ এতিয়া ৰাইজৰ ভিৰ ইতিমধ্যে ভোটদান কৰিছে কেন্ডিডেট বা প্ৰাৰ্থীয়ে ভোটদান কৰা পৰিলক্ষিত হৈছে আমি দেখুৱাইছো এইদৰে শাৰী পাতিছে বিভিন্ন ভোট কেন্দ্ৰসমূহত পুৱাৰে পৰা নিজ নিজ প্ৰাৰ্থী বাছনি কৰিবৰ বাবে যেহেতু এইবাৰ শক্তিশালী ৰূপত 5 সমষ্টিৰ 3 সমষ্টিত অৱতীৰ্ণ হৈছে কংগ্ৰেছ বিজেপি আৰু আন 2 সমষ্টিত শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে কংগ্ৰেছ বিজেপি আৰু আম আদমি পাৰ্টি আৰু এই 5 সমষ্টিত এতিয়া ইতিমধ্যে উপ নিৰ্বাচনৰ ভোটযুদ্ধ চলিছে আজি পুৱাৰ পৰাই ব্যাপক ভিৰ দেখিবলৈ পোৱা গৈছে ভোট কেন্দ্ৰসমূহত আৰু ভোটাৰৰ মাজত ভিৰ দেখিবলৈ পোৱা গৈছে শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে প্ৰতিটো ৰাজনৈতিক দলেই আৰু ইভিএমত বন্দী হ'ব প্ৰাৰ্থীৰ ভাগ্য এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো মন্তব্য আছে ঘাটোৱাৰ হৈ পেলাই মই প্ৰথম ভোট দিছোঁ আৰু মই এইটো চেণ্টাৰত মই প্ৰথম ভোটটো মই দিওঁ ৰাতিপুৱাই মই সোনকালে পূজা কৰি আহি মই প্ৰথম ভোটটো দিওঁ গতিকে আজি আমাৰ দিগন্ত ঘাটোৱাৰ আমাৰ প্ৰাৰ্থী আৰু ইয়াত এতিয়া আমি পাৰ্চেণ্টেজ ভোটিং পাৰ্চেণ্টেজটো কিমান হয় সেইটোৰ ওপৰত আমি লক্ষ্য ৰাখিম আৰু মই বিয়ালীবাসী ৰাইজক এইটোৱে এপিল কৰিবলৈ বিচাৰিছোঁ যে সকলোৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰক ঘৰত যাতে কোনো নাথাকে ভোট দিবলৈ সকলোৱে আহক আৰু ভোটাধিকাৰ সাব্যস্ত কৰক এখন সুস্থিৰ গণতন্ত্ৰৰ বাবে আৰু আমাৰ পাৰ্টি দিগন্ত ঘাটোৱাৰ ডাঙৰীয়া বিপুল ভোটত এইবাৰ বিজয়ী হ'ব যেহেতু ভাল বতৰ আৰু আমি দেখিছোঁ পুৱাই শাৰী পাতিছে ভোটাৰে নিশ্চয় ভোটাৰ টাৰ্ণআউটটো ভাল হ'ব কিমান মান আশা এনেই আমাৰ চাওক আমি আপোনালোকে আগৰ যদি কিবা ৰেকৰ্ড চাই যে বিহালীত ভোটিং পাৰ্চেণ্টেজটো আগৰ পৰা 83, 84, 85লৈকে ভোটিং পাৰ্চেণ্টেজ হয় বিহালী মানুহে ভোট দিয়ে কোনো ঘৰত বহি নাথাকে যিখিনি মানুহ থাকে সেইখিনি মানুহে সকলোখিনি মানুহে ভোট দিবলৈ আহে গতিকে মই ভাবোঁ যে এইবাৰো ভোটিং পাৰ্চেণ্টেজ ভাল হ'ব তথাপিও বহুত মানুহ কৰ্মৰতভাৱে বিভিন্ন জেগাত আছে সেইবিলাক মানুহ হয়তো আহিব পৰা নাই বা ইলেকশ্যনৰ কাৰণে নাহে গতিকে মই ভাবোঁ যে 75% পৰা 80% ভোট নহয় ভোটিঙৰ পাৰ্চেণ্টেজটোৰ ওপৰত যদি আপোনাৰ 80% যদি আমি পলিং হয় ইয়াত যদি বিহালী এতিয়া যদি 80% যদি পলিং হয় তেতিয়াহ'লে আমি ভাবিছোঁ আমি 55,000ৰ ওপৰত আমি ভোট পাম আৰু ডিফাৰেঞ্চ আমাৰ 30,000 বা 35,000 ভিতৰত ডিফাৰেঞ্চ বহুত কম ভোট মানে 20-22ৰ ভিতৰত তেওঁলোক কংগ্ৰেছৰ আমাৰ যদি পাৰ্চেণ্টেজৰ ওপৰত কথাটো কৈছোঁ দেই মই যদি পাৰ্চেণ্টেজ বাঢ়ি যায় আমি 50 বা 55ৰ ভিতৰত আমি দেখা পাইছিলোঁ বিজেপি জোৰদাৰ প্ৰচাৰ কৰিছিল বহুতো নেতা মন্ত্ৰী আহিছিল তাৰপিছত যদি ভোটৰ হাৰটো আপোনালোকে বাঢ়ে পিছৰ কথা কিন্তু কাইলৈ দেখা গ'ল জয়ন্ত বৰা হোটেলত অভিযান আৰু যিটোক লৈ কৈছে যে এইটো উদ্দেশ্য প্ৰণোদিত হ'ব বুলি তেওঁলোকে কৈছে চাওক এইটো ইলেকশ্যন কমিশ্যনে এইটো অভিযান চলাইছে ইলেকশ্যন কমিশ্যনৰ এটা স্বতন্ত্ৰ বিভাগ আছে তাৰ ৰাজ্য চৰকাৰৰ কোনো হাত নাথাকে এইটো এটা ইলেকশ্যনৰ প্ৰক্ৰিয়া আৰু মই এটা কথা জানি মানে সুধিছোঁ যে ইলেকশ্যনৰ নিৰ্বাচনী প্ৰচাৰ পুৰহি শেষ হৈ গৈছে যিহেতু আমাৰো বহুতো বিধায়ক মন্ত্ৰী বা আমাৰ দলৰ নেতাসকল ইয়ালৈ নিৰ্বাচন প্ৰচাৰ চলাবলৈ আহিছিলে কিন্তু যোৱাকালি ৰাতিপুৱাই তেওঁলোক ইয়াৰ পৰা গুচি গৈছে ইয়াত কোনো হোটেলত থকা নাই মই এইটো বুজি নাপালোঁ যে জয়ন্ত বৰা হোটেলখনত কংগ্ৰেছৰ যিসকল লোক তাত খালি থকাৰ কি অৰ্থ আছে কিহৰ কাৰণে আছে নিৰ্বাচনী প্ৰচাৰটো শেষ হৈ গৈছে তেওঁলোকে কৈছে আপোনালোকৰো বহুতো বিধায়ক আছে নহয় আমাৰ বিধায়ক থকা হ'লে যদি আমাৰ তেতিয়া ৰেড হ'ল আমাৰতো ৰেড হোৱা নাই আৰু তাত আজি বতৰো ফৰকাল
আৰু নিজৰ ভোটটো নিজে যেতিয়া নিজকে দিছোঁ খুব মই আলফুলিত হৈছোঁ, ভাল লাগিছে। আৰু আপোনালোকৰ জৰিয়তে মই সমূহ বিহালীবাসী ৰাইজক শুভেচ্ছা জনাইছোঁ। সকলোৱে দলে বলে ভোট দিবলৈ ওলাই আহক। পৰাপক্ষত যদি 100% ৰাইজ ওলাই আহে এইটো গণতন্ত্ৰৰ কাৰণে ভাল কথা। মই আপোনালোকৰ জৰিয়তে আমাৰ সমূহ কংগ্ৰেছ নেতৃবৃন্দক কৃতজ্ঞতা জনাইছোঁ। আমাৰ বিহালী সমষ্টিৰ তত্ত্বাৱধায়ক হিচাপে আছিলে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ ডাঙৰীয়া, তেখেতক মই ধন্যবাদ জনাইছোঁ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ জিলা সভাপতি ষ্টেট প্ৰেছিডেণ্ট ভূপেন বৰা ডাঙৰীয়া, আমাৰ জিলা সভাপতি বুথৰ পৰা ধৰি প্ৰত্যেক পৰ্যায়ত সকলোকে মই ধন্যবাদ জনাইছোঁ। সকলোৱে খুব ভাল ধৰণে দলটোক আগবঢ়াই যোৱাত খুব ভাল ধৰণে পৰিচালনা কৰিছে ইলেকশ্যনটো। প্ৰশাসনৰ সকলো বিষয়ববীয়াক মই ধন্যবাদ জনাইছোঁ। আৰু আমাৰ 3জন আৰু মোৰ বাদ দি প্ৰাৰ্থী আছে দিগন্ত ঘাটুৱাৰ ডাঙৰীয়া, তেখেতক শুভেচ্ছা জনাইছোঁ। অনন্ত গগৈ ডাঙৰীয়াক শুভেচ্ছা জনাইছোঁ। আৰু লক্ষীকান্ত কুৰ্মী ডাঙৰীয়া, তেখেতকো মই শুভেচ্ছা জনাইছোঁ। ইয়াৰ পিছৰ পৰিকল্পনা কি আছে? এতিয়া কি ক'ত যোৱা হ'ব? এতিয়া আমি কেন্দ্ৰখিনি এপাক এপাক যাম, যিমানখিনি কেন্দ্ৰ আছে যিমান দূৰ সম্ভৱ হয় আৰু সকলোকে এবাৰ দেখাই দিম। তেওঁলোকে ৰাতিপুৱাৰ পৰা আমাৰ কাৰণে লাগি আছে। হয়, আমাৰ আচলতে ডিমনিটেশ্যনৰ কাৰণে হেৰি হৈছে যে আমাৰ এই 2টা পঞ্চায়ত বিশ্বনাথত পৰিছে, কিন্তু আমাৰ কেন্দ্ৰ একেই থাকিব, কিন্তু বিশ্বনাথ সমষ্টি যোৱা নিশা এক ঘটনা সংঘটিত হৈছিলে। আপোনাৰ যি 2খন হোটেল আছে বিশ্বনাথ নগৰত, তাত আৰক্ষীয়ে অভিযান চলাইছিলে, দণ্ডকৈ তালাচী চলাইছিলে। এই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া পেলাইছে? মই আৰক্ষীক একদম মোৰ অন্তৰ আত্মাৰ পৰা মই ধন্যবাদ জনাইছোঁ। কাৰণ মিছাকৈ ধেৰ সন্দেহ কৰি থকা কথা বতৰাবিলাকতকৈ এটা প্ৰুফ কৰিলে যে সেইটো কাৰণে মই প্ৰত্যেকজন বিষয়ক মই কৃতজ্ঞতা জনাইছোঁ। তেওঁলোকে সেইটো কৰিব লাগে আৰু তেওঁলোকৰ যিটো তেওঁলোকে কৰিছে মই ভাল পাইছোঁ। হোটেলত কোনো কংগ্ৰেছ নেতাই বাহৰ পাতি আছিল নেকি? নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰি তাত বাহৰ পাতি আছিল নেকি? আৰু নিৰ্বাচনী কাম কাজ, নিৰ্বাচনী আচৰণ বিধি শেষ হোৱাৰ পাছতো তাৰ পৰা কাম কাজ চলি আছিল নেকি? আৰু ধনৰ লেনদেন হৈ আছিল নেকি? কি ক'ব এই সন্দৰ্ভত? এইটোতো আৰু যদি ধনৰ লেনদেন হোৱা হ'লে সেই সময়ত আপোনালোকৰ আছিলে, ইমান সময়টোতো হেডলাইন বাজি থাকিলে। গতিকে ধনৰ লেনদেনটো নাই হোৱা। আৰু মই এজন কংগ্ৰেছী কেণ্ডিডেট, হয়, মোৰ হোটেল দুখনত কংগ্ৰেছী মানুহ নাথাকি কেনেকৈ বিজেপি মানুহ থাকিব? গতিকে মোৰ হোটেলত অভিয়াছলি কংগ্ৰেছী মানুহ থাকিব। আৰু মোৰ হোটেল আছে বিশ্বনাথ সমষ্টিত, ইলেকশ্যন হৈছে বিহালী সমষ্টিত। গতিকে তাক লৈ আচলতে এনেকুৱা কথা বতৰাবিলাক আহিবই নালাগে। যাক কি নহওক তেওঁলোকৰ সন্দেহ দূৰ কৰিছে, তাৰ কাৰণে মই প্ৰতিগৰাকী প্ৰশাসনিক বিষয়াক কৃতজ্ঞতা জনাইছোঁ। 2021 যিটো নিৰ্বাচন আপোনাৰ, সেই নিৰ্বাচনটো আৰু 2024 এই নিৰ্বাচনটোৰ মাজত আপোনাৰ পাৰ্থক্য কি পাইছে? 2021 মই নিৰ্দলীয় হিচাপে খেলিছিলোঁ। মোৰ শুভাকাংক্ষীসকলক লৈ পেলাই মই খেলিছিলোঁ। মোৰ কোনো দল নাছিলে, কোনো সংগঠন নাছিলে। আৰু এতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ এটা বৃহত্তৰ দল, যি দলে ভাৰত স্বাধীন কৰিছিলে। সেই দলৰ গ্ৰাছৰুটৰ পৰা ধৰি ওপৰলৈকে খুব ধুনীয়া এটা পৰিৱেশ আছে, সাংগঠনিক দিশ আছে। গতিকে ভাল লাগিছে। মোৰ কষ্ট বহুত কম হৈছে। দলে জাজপুৰ নাস্তিক চেষ্টা কৰিছে যে দলটো জিকাই নিয়ে। অসম সন্মিলিত মৰ্চাৰো যদি একেলগে সমৰ্থন আপোনাৰ লগত থাকিলেহেঁতেন বেছি ভাল আছিল নেকি? কি ভাবে? সেই বিষয়ে নকওঁ আৰু, সেই বিষয়ে ধেৰ ক'লোঁ ন। আজিৰ কথাটো হ'ল, আজি মই চবকে শুভেচ্ছা জনাইছোঁ। চবেই নিজে নিজে খেলিছে, তেওঁলোককে সুধিব, তেওঁলোকে নিজৰ নিজৰ মানে প্ৰাৰ্থী দিছে যেতিয়া। তো এতিয়া হৈ গ'ল যে আমি ৰাইজে ভোট দিবলৈ ওলাই আহক আৰু সুস্থিৰ এখন গণতন্ত্ৰৰ গোটেই ৰাইজে ভোট দিয়াটো জৰুৰী। গতিকে ৰাইজে ওলাই আহক। তাৰ কাৰণে মই আপোনালোকৰ জৰিয়তে মই সকলোকে কৰজোৰে নিমন্ত্ৰণ জনাইছোঁ। সকলোৱে নিজৰ নিজৰ কেন্দ্ৰত ভোট দিবলৈ ওলাই আহক আৰু আপোনালোকৰ মানে 6জন এটা দলক আপোনালোকে নিৰ্বাচন কৰক। দিগন্ত ঘাটুৱাৰ হৈ পেলাই মই প্ৰথম